থাকোঁ এখন ঘৰলৈ, কিন্তু তেওঁলোকৰ মাক দেউতাকৰ কোনো মানে কণিকা কাকতি আৰু দেউতাকৰ নাম কাকতি একো কাজিয়া পেচাল একো নাছিলে, বহুত ধুনীয়াকৈ সুন্দৰকৈ মিলিয়ে থাকে। কিন্তু আজি কি হৈছে সেইটো আমিও গম নাপাওঁ, কিন্তু কেছটো হৈ যোৱাৰ পিছতহে আমিও শুনিছোঁ যে ৰাতিপুৱাই দেউতাকে ডিঙিত ৰেপি পেলাই মাকক কাটি আৰু ছোৱালীজনীক কৈছেগৈ যে তোৰ মাৰক মই কাটিলোঁ। তেতিয়া এইটো 7:15 আছিলে বোলে। তাৰপিছতে তাই উঠি আহি চাইছে, তেতিয়া তাইকো বোলে কাটিলেহেঁতেন, কিন্তু সময় নোহোৱা গতিকে বোলে তাইক বোলে কাটিব নোৱাৰিলে, তেনেকুৱাতে পুলিচ আহি পালে। মৃত্যু বয়স 45 মান হৈছে। তেওঁ মিস্ত্ৰী কাম হাজিৰা চাজিৰা কৰে ঘৰে ঘৰে। এইডোখৰ মণিপুৰী বস্তি হাতীগড়। নাই শুনা, আজিলৈকে শুনা নাই। তেওঁলোকৰ আহি মিলেই দেখি আছোঁ। পৰিয়ালটোত কোন কেনেকৈ আছিলে? তেওঁলোকৰ ছোৱালী দুজনীয়ে, এজনী বিয়া দিলে তিনিচুকীয়াত নে শিৱসাগৰত থাকে, আৰু এজনী ছোৱালীয়ে ঘৰতে থাকে মাক দেউতাকৰ লগত। আহি পেলাই দেখিছোঁ মাকক বিচনাত পৰি থকাই দেখিছোঁ। আৰু আৰক্ষী আহিছে, আৰক্ষী আহি মাককো আৰু তেওঁলোকৰ জেঠাইহঁত আহি হস্পিটেল লৈ গৈছে। এতিয়া হস্পিটেলত কি হৈছে গম নাই পোৱা। মই এতিয়া ছোৱালীজনীৰ লগতহে আছোঁ। আমি নাই, একো নাই, ওচৰ চুবুৰীয়াৰ লগতো একো কাজিয়া পেচাল নাই, বহুত ভাল মানুহে, মানে চবেই কাকতি ভাল বুলিয়ে কয়।